ছাত্ৰ ছাত্ৰীসকল আমি ধ্যানচান্দ লেছনটোৰ কুৱেশ্যন আনচাৰবিলাক আলোচনা কৰি আছোঁ। আজি আমি এক্টিভিটি নাম্বাৰ 10ৰ পৰা আলোচনা কৰিম। এইটো হ'ব পাৰ্ট 4, পাৰ্ট 3 লৈকে ডেছক্ৰিপশ্যন বক্সত 1, 2, 3 দিয়া আছে, তোমালোকে চাই ল'বা। দ্য ভাৰ্ব বি হেজ দ্য ফলোয়িং ফৰ্মছ। এইটো হৈছে বি ভাৰ্ব। এতিয়া বি ভাৰ্বনো কি? আমি এই ফৰ্মবিলাকলৈ যোৱাৰ আগত এইখিনি বুজাৰ আগত আমি জানিব লাগিব বি ভাৰ্ব কি। বি ভাৰ্ব হৈছে এটা অক্সিলেৰী ভাৰ্ব। এতিয়া অক্সিলেৰী ভাৰ্ব কি? অক্সিলেৰী ভাৰ্বে কি কৰে চোৱা, প্ৰিন্সিপল ভাৰ্বক সহায় কৰে। এতিয়া প্ৰিন্সিপল ভাৰ্বনো কি? এয়া চোৱা কি লিখা আছে, ইউ গ' হৰ্চ ৰানছ, হি গ'জ টু স্কুল। এইবিলাক হৈছে প্ৰিন্সিপল ভাৰ্ব। গ' ৰান, ৱৰ্ক, প্লে, ডু, আৰু ডু ভাৰ্ব বাকীবিলাকবোৰে কাৰো সহায় নোলোৱাকৈ নিজস্ব কাম সমাধান কৰে। ইয়াত ইউ গ' বুলি কোৱাৰ লগে লগে কি বুজাইছে, গ'টোৱে যোৱা বুজাইছে। ইয়াত কাৰো সহায় ল'ব লগা হোৱা নাই। যিবিলাক ভাৰ্বে নিজে কাৰো সহায় নোলোৱাকৈ কাম সম্পূৰ্ণ কৰিব পাৰে সেইবোৰ ভাৰ্বক প্ৰিন্সিপল ভাৰ্ব বুলি কোৱা হয়। এতিয়া গ' ৰান, হি গ'জ টু স্কুল, তেওঁ স্কুললৈ গৈছে। আই ৰাইট, মই লিখিছোঁ। দ্য মেন ৱৰ্কছ, মানুহজনে কাম কৰিছে। এইবিলাক ভাৱে কাৰো সহায় নোলোৱাকৈ নিজৰ অৰ্থটো প্ৰকাশ কৰিছে, কামটো প্ৰকাশ কৰিছে। এইবিলাক হৈছে প্ৰিন্সিপল ভাৰ্ব। আনহাতে চোৱা, এই বি গ্ৰুপত কি আছে, ইউ মে গ', দ্য হৰ্চ কেন ৰান, হি উইল গ'। এইবিলাকে কি কৰিছে, এইবিলাক হৈছে তাৰপিছত দ্য মেন ইজ ৱৰ্কিং, দে আৰ প্লেয়িং। ভাৰ্বৰ আগত কি লাগিছে, এইবিলাক মে, গ'ৰ আগত মে, ৰানৰ আগত কেন, গ'ৰ আগত উইল। এইবিলাক হৈছে অক্সিলেৰী। এতিয়া চোৱা, এইবিলাকে কি কৰে, প্ৰিন্সিপল ভাৰ্বক সহায় কৰে। বি গ্ৰুপত থকা মে, কেন, উইল, চেল, ইজ, আৰ, কেন, ডিড, হেজ এইবোৰ ভাৰ্ব নিজে সম্পূৰ্ণ নহয়, অৰ্থাৎ প্ৰিন্সিপল ভাৰ্বৰ সহায় নল'লে স্বয়ং সম্পূৰ্ণ নহয়। ইহঁত কি হয়, নিজে একোটা ভাৰ্ব নহয়, ইহঁতে কি কৰে, প্ৰিন্সিপল ভাৰ্বকহে সহায় কৰে। প্ৰিন্সিপল ভাৰ্বক সহায় কৰিবৰ বাবে যিবোৰ ভাৰ্ব ব্যৱহাৰ হয় সেইবিলাকে হৈছে অক্সিলেৰী ভাৰ্ব। এতিয়া অক্সিলেৰী ভাৰ্ব বহুত আছে। এইবিলাক হৈছে অক্সিলেৰী, আৰু সেইখিনি ভাৰ্বৰে এটা হৈছে ফৰ্ম হৈছে বি ভাৰ্ব। বি ভাৰ্বৰ আকৌ এইবিলাক ফৰ্ম এম, ইজ, আৰ, ৱেৰ আৰু ৱাজ থাকি গৈছে। এইবিলাক হৈছে বি ভাৰ্বৰ বিলাক ফৰ্ম। আৰু আমি এতিয়া আমাৰ 10 নম্বৰ এক্টিভিটিত এইখিনিকে দি আছে। তাৰ উপৰিও অক্সিলেৰী আৰু কি হেভ ভাৰ্বত হেভৰ উপৰিও হেড সোমাই আছে। ডু ভাৰ্বত ডিডটো আহি যাব, ডু, ডিড, ডান। তাৰপিছত যেতিয়া প্ৰিন্সিপল ভাৰ্বক সহায়ক হিচাপে কাম কৰে, মে, কেন, মে হ'লে মাইটো সোমাই যাব। কুড, চেল, উইল, শুড, উড এইবিলাক হৈছে অক্সিলেৰী, আৰু তাৰ মাজতে এটা অক্সিলেৰী কি বি ভাৰ্ব। এতিয়া আমি বি ভাৰ্বৰ ইয়াত ফৰ্মকেইটাই দেখাইছে। এতিয়া তোমালোকক কেতিয়াবা সুধিব পাৰে কোনোবাই যে বি ভাৰ্ব কেইটা। আচলতে বি ভাৰ্বৰ এই ফৰ্মকেইটাৰ কথা সোধে, 5টা। এম, ইজ, আৰ, ৱাজ, ৱেৰ, এই 5টা। এতিয়া কোনোবাই সুধিব পাৰে বা ক্লাছতো টিচাৰে সুধিব পাৰে বি ভাৰ্ব কেইটা, তেতিয়া আমি ক'ব লাগিব 5টা। অৰ্থাৎ 5টা ফৰ্ম আছে বি ভাৰ্বৰ। তাৰে 3টা হৈছে প্ৰেজেণ্ট ফৰ্ম আৰু তাৰে 2টা হৈছে পাষ্ট ফৰ্ম। এতিয়া প্ৰেজেণ্ট ফৰ্মকেইটা যেতিয়া প্ৰেজেণ্ট টেন্সৰ বাক্যত সেইকেইটা বহিব, আৰু পাষ্ট ফৰ্মকেইটা পাষ্ট টেন্সৰ বাক্যত বহিব। এম, ইজ, আৰ এইকেইটা হৈছে প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্মকেইটা হৈছে ৱাজ আৰু ৱেৰ। এতিয়া ইয়াত চোৱা, প্ৰেজেণ্ট ফৰ্মকেইটা লগাই 3টা চেণ্টেন্স দিয়া আছে। নোট হাউ দিজ ভাৰ্বছ আৰ ইউজ ইন চেণ্টেন্স। কেনেকৈ চেণ্টেন্সত ইউজ হৈছে। এম, আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 6। মই ক্লাছ 6ৰ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী। ইজ, হি ইজ মাই ব্ৰাদাৰ, তেওঁ মোৰ ভাই বা ককাই। আৰ, উই আৰ ব্ৰাদাৰ্ছ, আমি ককাই ভাই। অল দ্য এবভ 3 চেণ্টেন্স হেভ দ্য বি ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম। এইকেইটা প্ৰেজেণ্ট টেন্সৰ আছে। ইহঁতি কি কৰিছে, প্ৰেজেণ্ট টেন্স প্ৰকাশ কৰিছে। নাও লুক এট
দিছ চেণ্টেন্সেছ, এই তলৰ চেণ্টেন্স কেইটা চোৱা। ৱাজ, আই ৱাজ এবচেণ্ট য়েষ্টাৰডে, মই কালি অনুপস্থিত আছিলোঁ, পাষ্ট টেন্স। ৱেৰ, দে ৱেৰ ইন দ্য ৰুম, তেওঁলোক এই কোঠালিটোত আছিলে। দিছ টু চেণ্টেন্সেছ হেভ দ্য বি ভাৰ্ব ইন পাষ্ট ফৰ্ম, এই দুটাত আকৌ বি ভাৰ্বটো কি হৈছে পাষ্ট ফৰ্মত আছে, এইকেইটাত প্ৰেজেণ্ট ফৰ্মত আছে। এতিয়া বি ভাৰ্বৰ এই 5টা ফৰ্ম থাকে, তাৰে কি হৈছে কোনকেইটা তেনেহ'লে ফৰ্মকেইটা, এম ইজ দ্য প্ৰেজেণ্ট ফৰ্ম আৰু ৱাজ আৰু ৱেৰ পাষ্ট ফৰ্ম। এতিয়া এক্টিভিটি নাম্বাৰ 11লৈ আমি আহোঁ। 11টোত কি কৈছে চোৱা, ৰিৰাইট দ্য পেজেছ given below by putting the verb in their appropriate forms in the blanks. Remember the rules you have just learned. এতিয়া আমি কি কৰিছোঁ, এইফালে এইকেইটা যে আমি শিকিলোঁ প্ৰেজেণ্ট টেন্স, বি ভাৰ্ব কেইটা প্ৰেজেণ্ট টেন্সত আছে, সেইখিনি কামত দিব। আৰু এইফালে এইখিনিৰ পৰাও কিনো শিকিলোঁ আমি, সেইখিনি সহায়ত এই পেজেছটো আমি কি কৰিব লাগিব, কমপ্লিট কৰিব লাগিব। এই কিতাপখনত কৰা আছে, তোমালোকে চাবা, তথাপিতো বুজি লোৱা। এন ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল টুৰ্ণামেণ্ট ৱাজ হেল্ড এট বৰপেটা ৰিচেণ্টলি, বৰপেটাত কি হৈ গৈছিল অলপতে, এখন আন্তঃজিলা ফুটবল খেল অনুষ্ঠিত হৈ গৈছিল, খুব ৰিচেণ্টলি অলপতে হৈ গৈছিল। এতিয়া তেনেহ'লে এইটো কোন টেন্সত আছে, পাষ্ট টেন্সত আছে, যিটো অলৰেডি হৈ গ'ল। এতিয়া তেনেহ'লে আমি কি কৰিব লাগিব, ব্ৰেকেটত থকা ভাৰ্ববিলাক আমি পাষ্ট টেন্সলৈ নিব লাগিব। টিমছ ৰিপ্ৰেজেণ্টিং কোকৰাঝাৰ এণ্ড বৰপেটা প্লে দ্য মেটছ, এতিয়া এইডোখৰত ধৰা এইটো এতিয়া কিতাপখনত আগতে লিখা থাকিলে, ইয়াত ধৰা ব্লেংকছ আছে, ইয়াত আছে ভাৰ্বটো প্লে, এইটো যিহেতু পাষ্ট টেন্সৰ বাক্য আমি তাক এইটো পাষ্ট টেন্সলৈ লৈ যাম, ভাৰ্বটো প্লেটো কি হৈ যাব, প্লেড, ইডি লাগি যাব। টিমছ ৰিপ্ৰেজেণ্টিং কোকৰাঝাৰ এণ্ড বৰপেটা প্লেড দ্য মেটছ। এ লাৰ্জ নাম্বাৰ অফ পিপুল ৱাটছ দ্য মেচ, বহুত মানুহে খেল চাইছিল, ৱাটছ মানে চোৱা, তাতো ৱাছটো কি হৈ যাব, পাষ্ট টেন্সলৈ গুচি যাব, ইডি লাগি যাব, ৱাছড। দুটা টিমে খেলিছিলে এখন খেল, বৰপেটা আৰু কোকৰাঝাৰৰ মাজত এখন খেল হৈছিলে, আৰু সেই খেলখন বহুত মানুহে, লাৰ্জ নাম্বাৰ অফ পিপুল ৱাছড, বহুত মানুহে চাইছিলে। দে ছাপোৰ্ট, মই ব্ৰেকেটত থকা ৱৰ্ডটো কৈছোঁ দেই, ছাপোৰ্ট সমৰ্থন কৰা, ছাপোৰ্ট দ্য লোকেল টিম, অৰ্থাৎ তেওঁলোকে কাক, লোকেল টিমটোক ছাপোৰ্ট কৰিছিলে, বৰপেটা টিমটোক ছাপোৰ্ট কৰিছিলে, লোকেল টিম, সেইটো হ'ব ছাপোৰ্টেড, পাষ্ট টেন্সলৈ গুচি যাব, ছাপোৰ্টেড দ্য লোকেল টিম। এ ছেকশ্যন অফ দ্য ক্ৰাউড ডেছ ফ্ৰম কোকৰাঝাৰ, এই ক্ৰাউড মানে মানুহৰ সমাগম, জনসমাগম, য'ত বহুত মানুহ একেলগে থাকে, তাক সেইখিনি কোৱা হয় ক্ৰাউড। আৰু সেই ক্ৰাউডখিনি, সেই মানুহখিনিৰ মাজৰ এটা ছেকশ্যন, অৰ্থাৎ এটা অলপ, তাৰে মাজৰ অলপ মানুহ কি আছিলে, ক'ৰ আছিলে, কোকৰাঝাৰৰ আছিলে। ইয়াত কি কৈছে, বি ভাৰ্ব আছে, মই যে কৈছিলোঁ বি ভাৰ্ব, এতিয়া বি ভাৰ্ব আমি ইয়াত বি ভাৰ্বৰ আমি 5টা ফৰ্ম পালোঁ, বি বুলি আছে, আমি ইয়াৰ বি বুলি থকাৰ কাৰণে ভাৰ্বটো বি ভাৰ্ব লাগিব, তাত এই 5টা ফৰ্মৰ কোনোবা এটা ফৰ্ম লাগিব। কিন্তু যিহেতু আমাৰ পেছেজটো আছে পাষ্ট টেন্সত আছে, সেইকাৰণে আমি ৱাজ বা ৱেৰ বহুৱাম, কিন্তু ৱাজ কেলৈ নবহুৱাম, ইয়াত বহুত মানুহৰ কথা আছে নহয় জানো, প্লুৰেল ফৰ্মত আছে। এ ছেকশ্যন অফ দ্য ক্ৰাউড, সেই মানুহখিনিৰ মাজৰ অলপ এখিনি মানুহ, ৱেৰ হ'ব, সেইকাৰণে ৱেৰ ফ্ৰম কোকৰাঝাৰ, ক'ৰ আছিল মানুহখিনি, এখিনি অংশ কোকৰাঝাৰ আছিল। দে ছাপোৰ্টেড দ্য কোকৰাঝাৰ টিম লাউডলি, আৰু তেওঁলোকে কি কৰিছিলে, এইটো ছাপোৰ্টেড হৈ যাব, কোকৰাঝাৰৰ টিমটোক বৰ মানে জোৰেৰে মানে তেওঁলোকে কি কৰিছিলে, সমৰ্থন জনাইছিল। নম্বৰ 2, দ্য মেটছ ষ্টাৰ্ট এট 3 PM, খেলখন কেতিয়া ষ্টাৰ্ট হৈছিলে, ষ্টাৰ্টেড হৈ যাব, ষ্টাৰ্ট হৈছিলে 3 PM, ষ্টাৰ্টেড। উইদিন 10 minutes ৰঞ্জিত ভৰালী স্ক'ৰ এ গ'ল ফৰ বৰপেটা, 10 মিনিটৰ ভিতৰতে ৰঞ্জিত ভৰালীয়ে কি কৰিলে, বৰপেটাৰ কাৰণে এটা গ'ল কৰিলে, স্ক'ৰ্ড হৈ যাব, ইডি লাগিব, পাষ্ট টেন্স। এইটো আকৌ বি ভাৰ্ব দিছে চোৱা, দেয়াৰ ডেছ এ
বি ভাৰ্ব বহাব লাগিব ইয়াত এ লাউড চিয়াৰ ফ্ৰম দ্য ছাপৰ্টাৰ্ছ অফ বৰপেটা টীম আৰু যেতিয়া এই ৰঞ্জিত ভঁৰালীয়ে গ'লটো কৰিলে তেতিয়া কি হ'ল বৰপেটা টীমক ছাপৰ্ট কৰা মানুহখিনিৰ মাজৰ পৰা এটা কি আহিলে লাউড চিয়াৰ খুব মানে তেওঁলোকে চিঞৰ বাখৰ কৰিলে উৎফুল্লিত হৈ পেলাই আনন্দত চিঞৰ বাখৰ কৰিলে আৰু সেইটো কি হৈ যাব এ যদিও বহুত মানুহে কৰিছে একেলগে কৰিছে সেইটো ছিংগুলাৰত হৈছে এ লাউড চিয়াৰ সেইকাৰণে যিটো পাষ্ট টেন্সত আছে আৰু এইটো ছিংগুলাৰত থকাৰ কাৰণে এইটো হ'ব কি ৱাজ দেয়াৰ ৱাজ এ লাউড চিয়াৰ ফ্ৰম দ্য ছাপৰ্টাৰ্ছ অৱ এ বৰপেটা টীম আৰু সেই বৰপেটা টীমৰ সমৰ্থকখিনিৰ মাজৰ পৰা এটা আনন্দত উল্লাসিত ভৰা এটা চিঞৰ মানে তেওঁলোকৰ মাজৰ পৰা ভাহি আহিল বাট দেয়াৰ জয় আকৌ বি ভাৰ্ব আছে শ্বৰ্ট লাইফড কিন্তু তেওঁলোকৰ কি হ'ল আনন্দটো তেওঁলোকৰ যি আনন্দ আছিল সেয়া ৱাজ হ'ব ইয়াত দেয়াৰ জয় ৱাজ শ্বৰ্ট লিভ বৰ খন্তেকীয়া হ'ল বেছি সময় দীৰ্ঘস্থায়ী হ'বলৈ তেওঁলোকৰ নাপালে উইদিন দ্য নেক্সট 5 মিনিট কিয়নো পাছৰ 5 মিনিটত কোকৰাঝাৰ স্ক'ৰ্ড এইটো স্ক'ৰ আছে স্ক'ৰ্ড হৈ যাব পাষ্ট টেন্সলৈ গুচি যাব দেয়াৰ ফাৰ্ষ্ট গ'ল আৰু কি হ'ল কোকৰাঝাৰেও তেওঁলোকৰ প্ৰথম গ'লটো কৰিলে দ্য স্ক'ৰ আকৌ বি আছে 1-1 এট হাফ টাইম আৰু খেলখনৰ আধা সময়লৈকে কি হৈ থাকিল স্ক'ৰটো আধা হাফ হৈ থাকিল ৱাজ এইটো বি ভাৰ্বটো কি হ'ব ইয়াত বিটো সেই ৱাজ ফৰ্মলৈ গুচি যাব এতিয়া আহোঁ এক্টিভিটি নাম্বাৰ 11ৰ বি লৈ ইমাজিন ইউ আৰ ওৱান অফ দ্য স্পেক্টেটৰ ৱাটছিং দ্য মেটছ নিজকে এজন খেলৰ দৰ্শক হিচাপে তুমি কল্পনা কৰা তুমি এখন খেল চাই আছা স্পেক্টেটৰ যি মানে দেখি থাকে বস্তুটো এটা নিৰীক্ষণ কৰি থাকে তেওঁ স্পেক্টেটৰ পোনপটীয়াকৈ যি চাই আছে তেওঁ স্পেক্টেটৰ ৱাটছ দ্য মেটছ তুমি দৰ্শক হিচাপে এখন খেল চাই আছা ইয়'ৰ ফ্ৰেণ্ড ৰাজীৱ এণ্ড আৰ্জেণ্ট ফুটবল ফেন এংগেজ ইউ ইন এ টেলিফোনিক কনভাৰ্চেশ্যন আৰু তোমাৰ ফ্ৰেণ্ড ৰাজীৱ এজন খুব মানে ফুটবলৰ মানে খুব এজন ফুটবল খেলত খুব ৰাপ থকা এজন তাৰমানে তেওঁ ফ্ৰেণ্ড আৰু তেওঁ তোমাৰ সৈতে টেলিফোনত কথা পাতি খেলখনত কি হৈ আছে কি নাই হোৱা সুধি আছে ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য কনভাৰ্চেশ্যন আৰু তেওঁলোকৰ কনভাৰ্চেশ্যনখিনি কমপ্লিট কৰিবলৈ ব্লেংকছখিনি পূৰা কৰা ওৱান ইজ ডান ফৰ ইউ এটা তোমালোকৰ কাৰণে কৰি থোৱা আছে ৰাজীৱে সুধিছে ফোনত সুধিছে হোৱাট ইজ গয়িং অন নাও এতিয়া কি হৈ আছে খেলখনত কি হৈ আছে এতিয়া হোৱাট ইজ গয়িং অন নাও এতিয়া কি চলি আছে কি হৈ আছে ৰাণী অৰ্থাৎ ইয়াত কি কৈছে নিজকে ৰাণী ধৰা ৰাণী হিচাপে আমি চাই আছোঁ আৰু ক'ব লাগিব চোৱা কি কৈছে ৰাণীয়ে মিণ্টু ইজ কিকিং দ্য বল মিণ্টুৱে কি কৰিছে বলটো এটা গোৰ মাৰিছে প্ৰেজেণ্ট কণ্টিনিউৱাছ এতিয়া আমি কি কৈ আছোঁ প্ৰত্যক্ষভাৱে আমি মানে খেলখন চাই কৈ আছোঁ হয় নহয় প্ৰেজেণ্টত আছে আৰু কণ্টিনিউৱাছত আছে মিণ্টু ইজ কিকিং দ্য বল দ্য ক্ৰাউড চিয়াৰ ব্ৰেকেটত চিয়াৰ আছে উৎফুল্লিত হৈছে দ্য ক্ৰাউড ইজ চিয়াৰিং কণ্টিনিউৱাছ টেন্সত আছে প্ৰেজেণ্ট মানুহখিনি খুব উৎফুল্লিত হৈছে হি হেজ স্ক'ৰ্ড দ্য ফাৰ্ষ্ট গ'ল আৰু প্ৰথম গ'লটো কোনে কৰিলে মিণ্টুৱে কৰিলে তেওঁৱে কি কৰিলে প্ৰথম গ'লটো কৰিলে ৰাজীৱে আকৌ সুধিছে নাও হোৱাট ইজ দ্য কোকৰাঝাৰ টীম ডু ব্ৰেকেটত আছে ডুটো কি হৈ যাব কণ্টিনিউৱাছত আছে যিহেতু এতিয়া কুৱেশ্যন সোধাৰ কাৰণে ইজটো আগলৈ গুচি গ'ল ইণ্টাৰগেটিভ চেণ্টেন্সত ডুইং ING লাগি গ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হোৱাট ইজ দ্য কোকৰাঝাৰ টীম ডুইং এতিয়া কোকৰাঝাৰ টীমটোৱে কি কৰিছে এতিয়া ৰাণীয়ে আকৌ উত্তৰ দিছে চোৱা অশ্বিনী অফ কোকৰাঝাৰ টীম ৰান টু দ্য চেণ্টাৰ কোকৰাঝাৰ টীমৰ অশ্বিনী নামৰ যিজন খেলুৱৈ তেওঁ কি কৰিছে মাজলৈ দৌৰি আহিছে প্ৰেজেণ্ট কণ্টিনিউৱাছ ইজ ৰানিং নাও হি কিক্স দ্য বল এতিয়া তেওঁ বলটো গোৰ মাৰি দিছে হোৱাইল দ্য চেণ্টাৰ ফৰৱাৰ্ড অফ বৰপেটা ইজ ট্ৰাইং টু ষ্টপ দ্য এডভান্স যেতিয়া বৰপেটা টীমৰ চেণ্টাৰ ফৰৱাৰ্ডৰ যিজন মানে প্লেয়াৰ তেওঁ যেতিয়া মানে ষ্টপ কৰিবলৈ আহিছিলে তেওঁ বলটো ৰখাবলৈ আহিছিলে তেতিয়া অশ্বিনীয়ে কি কৰিছিলে বলটো গোৰ মাৰি দিলে এইটো যিহেতু লাইভ
খেলখনৰ আমি কি কৰি আছে ৰাণীয়ে বৰ্ণনা কৰিছে সেইখিনি প্ৰেজেন্ট টেন্সত আছে ফৰ্মখিনি ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি ক্লাছটো ইমানতে সামৰিছোঁ নেক্সট ক্লাছত আমি এক্টিভিটি নাম্বাৰ 12 পৰা আলোচনা কৰিম